যদি এই সময়ত এই মেছেজটো আপোনাৰ সন্মুখলৈ আহিছে তেনেহলে এইটো কোনো সংযোগ নহয়। এইটো সেই বস্তু হয় যিটো বস্তু আপুনি পাবই নোৱাৰে যেতিয়ালৈকে ওপৰত কোনোবাই আপোনাৰ নাম লিখি নিদিয়ে। মই বিচাৰো যে আপুনি এই শব্দবোৰ কেৱল নুশুনিব, এই শব্দবোৰ আপুনি অনুভৱ কৰিব, কাৰণ আজি যিবোৰ আপুনি শুনিব সেইবোৰে আপোনাৰ জীৱনৰ দিশেই সলনি কৰি দিব। কাৰণ কিছুমান মেছেজ কিছুমান মানুহৰ ওচৰলৈ নাযায়, কাৰণ এই পৃথিৱীত হাজাৰ হাজাৰ ভিডিঅ' ঘূৰি আছে, হাজাৰ হাজাৰ শব্দ চলি আছে, কিন্তু তাৰ ভিতৰত এটা শব্দ মাত্ৰ কিছুমান মানুহৰ বাবেহে বাছনি কৰা হয়। আৰু আজি এই শব্দ আপোনাৰ বাবে আহিছে, কাৰণ আপোনাৰ নামৰ আগত ওপৰত এটা চিহ্ন দিয়া হৈছে, এটা পাতল উজ্জ্বলতা, এটা সৰু টিক চিহ্ন, যিদৰে কোনোবাই লিখি দিছে। এতিয়া এওঁক নিয়ন্ত্ৰণ কৰাৰ সময় আহিছে। আপুনি হয়তো ভাবি আছে যে আপুনি ইয়ালৈ নিজেই আহিছে। নহয়, আপোনাক ইয়াত মাতি অনা হৈছে, এটা মেছেজ পঠাই দিয়া হৈছে। আপোনাৰ এনাৰ্জিক এটা পাতলকৈ ধাক্কা মাৰি দিয়া হৈছে, কাৰণ কিছুমান মেছেজ কেৱল বাছনি কৰা লোকসকলেহে পায়। আৰু আজি আপোনাক বাছনি কৰা হৈছে। আপোনাৰ জীৱনত এটা এনেকুৱা সময় আৰম্ভ হ'বলৈ ধৰিছে য'ত প্ৰতিটো বস্তুৱে সম্পূৰ্ণভাৱে মুকলি হ'বলৈ ধৰিব লাহে লাহে। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, আপোনাৰ চাকৰিৰ ক্ষেত্ৰত, আপোনাৰ ব্যৱসায়, টকা পইচা, পঢ়া শুনা, নাইবা আপোনাৰ বিবাহক লৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাক ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰং বুলি। এতিয়া আহক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। আপোনাৰ দুচকুৱে আগতকৈ বেছিকৈ দেখিবলৈ ধৰিব, আপোনাৰ মনটোৱে আগতকৈ বেছিকৈ বুজিবলৈ ধৰিব, আৰু আপোনাৰ আত্মাই আগতকৈ বেছি জাগ্ৰত হৈ থাকিব। আৰু এইটো এটা আৰম্ভণি হয়, এটা নতুন অৱস্থাৰ আৰম্ভণি, এটা নতুন অধ্যায়ৰ প্ৰথম পৃষ্ঠা। আপোনাৰ কেতিয়াবা এনেকুৱা অনুভৱ হৈছে চাগে যে কিছুমান অদৃশ্য বস্তু আপোনাৰ ওচৰে পাজৰে ঘূৰি ফুৰিব ধৰিছে, কিবা এটা আচৰিত ধৰণৰ আকৰ্ষণ, কেতিয়াবা কাৰোবাৰ উপস্থিতি, কেতিয়াবা বিনা কাৰণতে মনটো বহুত গধুৰ গধুৰ যেন লগা, কেতিয়াবা হঠাতে মনটো বহুত পাতল পাতল লগা। এই সকলোবোৰ কাকতলীয় সংযোগ নহয়। ব্ৰহ্মাণ্ডৰ পৰা যিবোৰ মেছেজ আপোনালৈ পঠিয়াই দিয়া হয় সেইবোৰ প্ৰথমতে লাহে লাহে নিঃশব্দে প্ৰকট হয়, আৰু যেতিয়া মানুহ ভিতৰৰ পৰা সাজু হয় তেতিয়া সেই মেছেজবোৰ বাহিৰলৈ ওলাই আহে। আজিৰ মেছেজটো এইবাবেই আহিছে যে কাৰণ আপুনি সাজু হৈছে। হয়তো আপুনি গম পোৱা নাই, কেইমাহমান আগৰ পৰা আপোনাৰ ওচৰে পাজৰে এটা গভীৰভাৱে পৰিৱৰ্তন হ'বলৈ ধৰিছে। আপোনাৰ ৰাস্তাৰ সন্মুখৰ পৰা সেইবোৰ মানুহক আঁতৰাই দিয়া হৈছে যিবোৰ মানুহ তাত থাকিব নালাগিছিল। আপোনাৰ জীৱনৰ পৰা সেইবোৰ পৰিস্থিতিক আঁতৰাই দিয়া হৈছে যিবোৰ পৰিস্থিতিয়ে আপোনাক বাধা দিছিল। আপোনাৰ ভিতৰত সেই শক্তিবোৰক জাগ্ৰত কৰা হৈছে যিবোৰ শক্তি আপুনি কেতিয়াও অনুভৱেই কৰা নাছিল। আৰু এইবোৰ হঠাতে হোৱা নাই, এই সকলোবোৰ লিখা আছিল, পৰিকল্পনা কৰা হৈছিল, এই সকলোবোৰ সিদ্ধান্ত লোৱা হৈছিল। আপোনাৰ নাম আগতেই লিখা হৈছিল যে এদিন এটা মেছেজ আহি আপোনাক বিচাৰি ল'ব আৰু আপোনাৰ ভিতৰত এটা জুইৰ শিখা জ্বলাই দিব। কিছুমান মানুহৰ জীৱনত কিছুমান ডাঙৰ পৰিৱৰ্তন খুব নীৰৱে নিঃশব্দে আহে, কাকো নোকোৱাকৈ, যিদৰে সূৰ্য উদয় হয় লাহে লাহে কিন্তু নিশ্চিত ৰূপত। আৰু আজি আপোনাৰ জীৱনৰ সূৰ্য উদয় হ'বলৈ ধৰিছে, কাৰণ ওপৰত কোনোবাই সিদ্ধান্ত লৈছে যে এতিয়া আপোনাৰ পোহৰক কোনেও বাধা দি ৰাখিব নোৱাৰে। আপোনাৰ হয়তো নিজৰ ওপৰতে নিজৰ ভৰসা নাই, কিন্তু আপোনাৰ ওপৰত ব্ৰহ্মাণ্ডৰ বহুত ভৰসা আছে, সম্পূৰ্ণ ভৰসা আছে। সেইবাবেইতো এই মেছেজটো আপোনাৰ ওচৰলৈ আহিছে। যিকোনো মানুহৰ ওচৰলৈ
এনেকুৱা ধৰণৰ মেছেজবোৰ বাৰে বাৰে নাহে। কিছুমান মানুহেতো এনেকুৱা মেছেজ কেতিয়াও নাপায়, কিন্তু আপুনি এই মেছেজটো পাইছে কাৰণ আপোনাক জাগ্ৰত কৰিব লগা আছিল। আপোনাক মনত পেলাই দিব লগা আছিল যে এই জীৱনটো আপোনাৰ বিৰুদ্ধে নহয়। জীৱনে আপোনাক প্ৰস্তুত কৰি আছে। যিবোৰ আপুনি হেৰুৱাইছে সেইবোৰ আপোনাৰ ভাগ্যৰ পৰা হেৰাই যোৱা নাই। যিবোৰ আপোনাৰ ওচৰৰ পৰা আঁতৰি গৈছে সেইবোৰে আপোনাৰ ভৱিষ্যতত একো অভাৱ কৰিব নোৱাৰে। এতিয়া আপোনাৰ কাহিনীত এটা নতুন টাৰ্ণিং পইণ্ট আৰম্ভ হ'ব। এনেকুৱা টাৰ্ণিং পইণ্ট যিটো দেখি আপুনি নিজেই ভাবিব যে এইবোৰ সঁচাকৈয়ে মোৰ লগত হৈ আছেনে? হয়, সঁচাকৈয়ে হ'ব, কাৰণ ওপৰত কোনোবাই আপোনাৰ নাম লিখি থৈছে আৰু এনেকৈ লিখিছে যেন সেইটো সঠিক সিদ্ধান্ত হয়। সেইটো কেতিয়াও সলনি কৰিব নোৱাৰে। আজিৰ পৰা আপোনাৰ এনাৰ্জিবোৰ সলনি হ'ব, ৰাস্তাবোৰ সলনি হ'ব আৰু বন্ধ হৈ থকা ৰাস্তাবোৰ খুলিবলৈ ধৰিব। আপোনাৰ ভাগ্য সলনি হ'ব আৰু আপোনাৰ বাবে সেই দুৱাৰখন মুকলি হ'ব যিখন দুৱাৰ সদায় আপুনি বন্ধ দেখি আছিল। আপুনি এটা নতুন তৰংগত প্ৰৱেশ কৰিবলৈ ধৰিছে, চেতনাৰ তৰংগত, অনুভৱৰ তৰংগত আৰু সকলোতকৈ ডাঙৰ শান্তিৰ তৰংগত, কাৰণ আপোনাক বাছনি কৰা হৈছে। আৰু যেতিয়া ব্ৰহ্মাণ্ডই কাৰোবাক বাছনি কৰে তেতিয়া তেওঁৰ ৰাস্তাত কোনেও বাধা দিব নোৱাৰে। কোনো পৰিস্থিতিয়ে নোৱাৰে, কোনো ব্যক্তিয়ে নোৱাৰে। আপোনাৰ কাহিনী এতিয়া লিখা হৈছে। পোহৰৰ চিয়াঁহীৰে, কৰ্মৰ বুজাবুজিৰে আৰু দিব্যতাৰ উজ্জ্বলতাৰে। আৰু এই মেছেজটো আপুনি চাবয়ে নোৱাৰিলেহেঁতেন যদিহে ওপৰত কোনোবাই আপোনাৰ নাম লিখি নিদিলে হয়। এতিয়া এই শব্দবোৰ আপোনাৰ আত্মাত বহিব লাহে লাহে, মনে মনে, কিন্তু গভীৰভাৱে। আহি থকা দিনবোৰত আপুনি নিজেই লক্ষ্য কৰিব যে আপোনাৰ ওচৰে পাজৰে সকলোবোৰ পৰিৱৰ্তন হ'বলৈ ধৰিছে, কাৰণ আজি এটা সংকেত দিয়া হৈছে যাতে আপুনি আপোনাৰ লক্ষ্যত গৈ উপস্থিত হ'ব পাৰে। আপোনাৰ চাৰিওফালে এটা উৎপিছনি আছে, এটা কম্পন আছে, এটা এনাৰ্জি আছে, যিটো এনাৰ্জি আপুনি অনুভৱ কৰি আছে কিন্তু দেখা পোৱা নাই। আপুনি এইটো গমেই পোৱা নাই যে আহি থকা দিনবোৰত আপোনাৰ সন্মুখত কিমানখন ভাগ্যৰ দুৱাৰ মুকলি হ'ব, কিমান ৰাস্তা পৰিষ্কাৰ হ'ব, কিমান বাধা একেবাৰে আঁতৰি যাব। কাৰণ যেতিয়া নাম লিখা হয় তেতিয়া ৰাস্তা মানুহে নহয়, ভগৱানে বনাই দিয়ে। সিদ্ধান্ত মানুহে নহয়, নিয়তিয়ে লয়। আৰু আপোনাৰ বাবে নিয়তি এতিয়া জাগ্ৰত হৈছে। আপোনাৰ ভিতৰত সেই উজ্জ্বলতা আছে যিটো সকলোৰে ভিতৰত নাথাকে। আপুনি যিটো পৰিৱৰ্তন বিচাৰি আছিল সেই পৰিৱৰ্তনে এতিয়া আপোনাক বিচাৰি আছে, আপোনাৰ ফালে আগবাঢ়ি আহি আছে, আপোনাক চুবলৈ বিচাৰিছে। কেতিয়াবা কেতিয়াবা মানুহে নিজকে সৰু বুলি ভাবে, কিন্তু ওপৰৰ শক্তিয়ে তেওঁৰ প্ৰকৃত চিনাকি মনত পেলাই দিয়ে। আজি এই মেছেজটো সেইটোৱে চিনাকি হয়, সেইটোৱে চিয়ৰ হয়। আপোনাৰ অনুভৱ হৈ আছে চাগে যে এই সময়ত কিবা এটা বেলেগ হ'বলৈ ধৰিছে, যিদৰে বতাহৰ দিশ সলনি হ'বলৈ ধৰিছে, যিদৰে কোনোবা অদৃশ্য হাত এখনে আপোনাক লাহে লাহে আগলৈ ঠেলি দি আছে। এই সকলোবোৰ সংকেত হয়। যিবোৰ মানুহ আপোনাৰ ৰাস্তাত বাধা হৈ আছিল সেইবোৰ নিজে নিজেই আপোনাৰ ৰাস্তাৰ পৰা আঁতৰি যাবলৈ ধৰিছে। ওপৰত যেতিয়া কাৰোবাৰ নাম লিখা হয় তেতিয়া তেওঁৰ শত্ৰুবোৰৰ হাত খালী হৈ যায় আৰু তেওঁৰ ভাগ্যৰ দুৱাৰবোৰ নিজে নিজেই মুকলি হ'বলৈ ধৰে। আপোনাৰ আত্মা এই সময়ত ডিভাইন ফ্ৰিকুৱেঞ্চিত আছে। আপোনাৰ ওপৰত ঈশ্বৰীয় নজৰ আছে। আপোনাৰ বাবে ভুলতে নহয়, বৰঞ্চ পৰিকল্পনা কৰি এই মেছেজটো পঠোৱা হৈছে। মনত ৰাখিব, ওপৰৰ শক্তিয়ে কেতিয়াও ভুল নকৰে। যাক মাতিব লাগে তেওঁৰ ওচৰলৈহে মেছেজটো পঠাই দিয়ে। এতিয়া আপুনি মানি লওক যে আপুনি অকলশৰীয়া নহয়। আপোনাৰ চলাই থকা শক্তি সাংসাৰিক নহয়, তেওঁ দিব্য হয়। প্ৰিয় দৰ্শক, যদি এই মেছেজটোৱে, এই ভিডিঅ'টোৱে আপোনাৰ হৃদয় স্পৰ্শ কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।